আচলতে আমি দুৰ্ভাগ্য ৰন্ধন কৰ্মচাৰীসকলে বহুত দুৰ্ভাগ্য বুলি ক'ব বিচাৰোঁ। কাৰণ কিয় আজি চাওক আমি 2009 চনৰ পৰা আন্দোলনটো চলি আছে। কি আন্দোলনৰ পৰিপ্ৰেক্ষিতত আজি 2025 পূৰ্ণাংগ বাজেটত যিটো পূৰ্ণাংগ বাজেট চলিল মাৰ্চ মাহত, এই মাৰ্চ মাহত সিহঁতে এটা সিদ্ধান্ত লৈছিল কি এককালীন সাহায্য দিম বুলি এটা ঘোষণা কৰিছিল। দ্বিতীয়তে মাননি বৃদ্ধিৰ কাৰণে আমাৰ দাবী আছিল 9,000 টকা, কিন্তু 9,000 পৰিৱৰ্তে সিহঁতে মাত্ৰ বৃদ্ধি কৰিছে মাত্ৰ 500 টকা। সেই 500 টকা বৃদ্ধি কৰি এতিয়া মাননি হয় মাত্ৰ 2,000 টকা। আজিৰ এই সময়ছোৱা মূল্যবৃদ্ধিৰ সময়ছোৱা 2,000 টকাৰ দ্বাৰা ৰান্ধন প্ৰক্ৰিয়া চলিব পাৰে। সেইটোৰ কাৰণে আজি বিধানসভা চলাৰ 2026 আকৌ যদি কোনো এটা চৰকাৰী পদক্ষেপ নলয় তেতিয়াহ'লে জংগী আন্দোলন চলি থাকিব। দ্বিতীয়তে আমি ভোট বৰ্জনৰ এটা সিদ্ধান্ত ল'ম বুলি আমি ঘোষণা কৰিছোঁ। দ্বিতীয়তে এককালীন সাহায্য যদি ঘোষণা কৰিবই লাগে কৰিছে তেতিয়াহ'লে ঘোষণা কৰক, কিমান দিব লাগে সেইটো ঘোষণা কৰা নাই, কেৱল দিম বুলিয়ে ঘোষণা কৰিছে। কিন্তু এইটো বহুত পৰিতাপৰ বিষয়। যদিহে মানে সিদ্ধান্ত যদি সঠিক সময়ত নলয় তেতিয়াহ'লে আমি ভোট বৰ্জনৰ এটা সিদ্ধান্ত ল'ম বুলি আমি এটা ঘোষণা আজিয়ে মানে এটা ল'ম বুলি এটা মানে ভাবিছোঁ। আচলতে আমি দুৰ্ভাগ্য ৰন্ধন কৰ্মচাৰীসকলে বহুত দুৰ্ভাগ্য বুলি ক'ব বিচাৰোঁ। কাৰণ কিয় আজি চাওক আমি 2009 চনৰ পৰা আন্দোলনটো চলি আছে। কি আন্দোলনৰ পৰিপ্ৰেক্ষিতত আজি 2025 পূৰ্ণাংগ বাজেটত যিটো পূৰ্ণাংগ বাজেট চলিল মাৰ্চ মাহত, এই মাৰ্চ মাহত সিহঁতে এটা সিদ্ধান্ত লৈছিল কি এককালীন সাহায্য দিম বুলি এটা ঘোষণা কৰিছিল। দ্বিতীয়তে মাননি বৃদ্ধিৰ কাৰণে আমাৰ দাবী আছিল 9,000 টকা, কিন্তু 9,000 পৰিৱৰ্তে সিহঁতে মাত্ৰ বৃদ্ধি কৰিছে মাত্ৰ 500 টকা। সেই 500 টকা বৃদ্ধি কৰি এতিয়া মাননি হয় মাত্ৰ 2,000 টকা। আজিৰ এই সময়ছোৱা মূল্যবৃদ্ধিৰ সময়ছোৱা 2,000 টকাৰ দ্বাৰা ৰান্ধন প্ৰক্ৰিয়া চলিব পাৰে। সেইটোৰ কাৰণে আজি বিধানসভা চলাৰ 2026 আকৌ যদি কোনো এটা চৰকাৰী পদক্ষেপ নলয় তেতিয়াহ'লে জংগী আন্দোলন চলি থাকিব। দ্বিতীয়তে আমি ভোট বৰ্জনৰ এটা সিদ্ধান্ত ল'ম বুলি আমি ঘোষণা কৰিছোঁ। দ্বিতীয়তে এককালীন সাহায্য যদি ঘোষণা কৰিবই লাগে কৰিছে তেতিয়াহ'লে ঘোষণা কৰক, কিমান দিব লাগে সেইটো ঘোষণা কৰা নাই, কেৱল দিম বুলিয়ে ঘোষণা কৰিছে। কিন্তু এইটো বহুত পৰিতাপৰ বিষয়। যদিহে মানে সিদ্ধান্ত যদি সঠিক সময়ত নলয় তেতিয়াহ'লে আমি ভোট বৰ্জনৰ এটা সিদ্ধান্ত ল'ম বুলি আমি এটা ঘোষণা আজিয়ে মানে এটা ল'ম বুলি এটা মানে হয় বাইদেউসকল, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে দীৰ্ঘদিন ধৰি অসম চৰকাৰক দাবী জনাই আহিছিল যে তেওঁলোকৰ মাননি 9,600 টকালৈ বৃদ্ধি কৰিব লাগে। কিন্তু দুৰ্ভাগ্যক্ৰমে শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে মাত্ৰ 500 টকাহে বৃদ্ধি কৰিছে। তাকো বৰ্তমান সময়ত ৰন্ধনকৰ্মী সহায়িকাসকলে সেই বৰ্ধিত মাননি লাভ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতসকলে জনাইছে যে যদি অসম চৰকাৰে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি 9,600 টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা নকৰে তেন্তে আগন্তুক সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলি তেখেতসকলে জানিবলৈ দিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।